এতিয়া হৈ গ'ল 8:31 আৰু আজি শনিবাৰ মাৰ্কেট বন্ধ আছে তাকে আমি সিলভাৰত এইটো সপ্তাহত কি ট্ৰেড আমি মিছ কৰিলো সপ্তাহত আমি কি ভুল কৰিলো আৰু কি মানে ট্ৰেড পাইছিলো আৰু কেনেকুৱা ধৰণৰ কি আমি নেক্সট টাইম এই কামটো নকৰো সেই বিষয়ে আজি ভিডিঅ'টো বনাইছো ফাৰ্ষ্ট টাইম আমি মে মাহৰ পৰা চাম মে মাহৰ 6 তাৰিখৰ পৰা চাম মে মাহৰ 6 তাৰিখৰ ফাৰ্ষ্ট টাইম আমি মে মাহৰ 1 তাৰিখৰ পৰা চাম মে মাহৰ যেতিয়া মাৰ্কেট আছিলে এইটো লেভেলত আছিলে তল কাৰ্সাৰডাললৈ মন কৰিব মে মাহত ট্ৰেড আছিলে প্ৰথম দিনা 1 তাৰিখ ট্ৰেডটো এডোখৰত আছিল মানে মাৰ্কেট আছিলে ইয়াত আৰু এইফালৰ পৰা যদি আমি চাওঁ মাৰ্কেট ডাউন সাইড দিছে না লোৱাৰ লো লোৱাৰ হাই দেখিছে এটা ডাউন সাইড মাৰ্কেট এটা ৰিটেষ্টমেন্ট এৰিয়াত আছিলে ঠিক আছে আৰু ট্ৰেন্ড লাইন যদি মাৰ্ক কৰো ট্ৰেন্ড লাইন আছিলে এডাল ট্ৰেন্ড লাইন ঠিক আছে এডাল ট্ৰেন্ড লাইন আছিলে এই ট্ৰেন্ড লাইনডাল ব্ৰেক কৰি মাৰ্কেট এইটো লেভেলত আছিলে ঠিক আছে আৰু এইফালৰ পৰা যদি আমি সৰুকে এটা চাওঁ এডাল তলফালে এডাল ট্ৰেন্ড লাইন বহিব এইটো একচুয়ালি কি হয় মাৰ্কেট বনাৰ পিছত ট্ৰেন্ড লাইন আঁকিবলৈ বা কিবা কৰিবলৈ বেছি সুবিধা হয় সেই মাৰ্কেট যেতিয়া চলি থাকে এইটো লেভেলত আমি চাব নোৱাৰো সেইটো কাৰণে আমি এবাৰ পৰা এইকেইটা বস্তু লক্ষ্য ৰাখিম আৰু এইফালৰ পৰা যদি আমি চাওঁ এই বস্তুকেইটা মাৰ্ক কৰিলে আপুনি গম পাব বাৰে এডোখৰ টাচ হৈ ৰিজেকশন লৈছিলে আৰু এডোখৰ সাপোর্ট লৈ মার্কেট উপৰলৈ গৈছিলে এইটো হট সাপোর্ট এৰিয়া ঠিক আছে এইটো হট সাপোর্ট এৰিয়া এইটো হট সাপোর্ট এৰিয়া এইটো হট ৰেজিস্ট্যান্স বাৰে ৰেজিস্ট্যান্স লৈ তললৈ আহিছিলে আৰু এডোখৰ সাপোর্ট লৈ মার্কেট উপৰলৈ গৈছে আৰু ওপৰত গৈ এডোখৰ আৰু ৰিজেকশন লৈ মার্কেট তললৈ আহিছিলে আৰু আমি এতিয়া এইকেইটা মাৰ্ক কৰি ললো 1 আৱাৰ আৰু সদায় আমি ট্ৰেন্ড লাইন হওক কিবা হওক ডাঙৰ চাৰ্টত গৈ মাৰ্ক কৰি চাই ল'ব লাগে বস্তুটো কেনেকুৱা সিচুৱেচনত আছে মাৰ্কেট আমি এতিয়া গম পালো মাৰ্কেট ডাউন ট্ৰেন্ডত আছে আৰু ৰিটেষ্টমেন্ট এৰিয়াত আছে ঠিক আছে আমি এতিয়া 5 মিনিটত গৈ 1 মে তাৰিখত যাম 1 মে তাৰিখত গলে আৰু আমি ট্ৰেড কৰো 6টা বজাৰ পৰা ট্ৰেড কৰো 6টা বজাৰ পৰা আমি মাৰ্কেট চাম 1 তাৰিখে মাৰ্কেট আছিলে ওপেন হৈছে ৰেজিস্ট্যান্স লেভেলত ঠিক আছে ৰেজিস্ট্যান্স লেভেলৰ ৰেজিস্ট্যান্স লৈ সাপোর্ট লেভেললৈ আহিল ঠিক আছে সাপোর্ট লেভেললৈ অহাৰ লগে লগে এডোখৰ সাপোর্ট লৈ মাৰ্কেট ওপৰলৈ গ'ল আৰু এই টাইম আছিলে তলফালে চাব এইফালে এই তলত দেখাব টাইমটো ইয়াতে দেখাব ঠিক আছে এডোখৰ চাব 4:30 বজাত সাপোর্ট লৈ মাৰ্কেট ওপৰলৈ গ'ল ৰিজেকশন কি ৰেজিস্ট্যান্স লেভেলত ৰেজিস্ট্যান্স লৈ মাৰ্কেট তললৈ আহিল তললৈ অহাৰ লগে লগে এডোখৰ চাব এডোখৰ হেমাৰ কেন্ডেল বনালে ঠিক আছে আৰু আমাৰ ট্ৰেডটো তাতে ইনিশিয়েট হ'ল আমি ফিবোনাচি লগাম যোনটো লেভেলৰ পৰা বাউন্স কৰিছিল আৰু যোনটো লেভেলত মানে ৰিজেকশন লৈ তললৈ আহিছিল ইয়াৰ পৰা যদি আমি চাওঁ এটো 0.5 লিখা আছে দেখিছেনে ফিবোনাচি এটো হৈ গ'ল 0.5 আৰু 38 আমি এই দুটা লেভেলে ভ্যালু দিম কি গুৰুত্ব দিও আৰু এই দুটা লেভেলে আমাৰ প্ৰয়োজন হয় ঠিক আছে আৰু যদি সাপোর্ট কি ৰিটেষ্টমেন্ট লয় এই দুটা এৰিয়া যদি পাই যাও মাৰ্কেট আমি বাই বা সেল কৰো ঠিক আছে আৰু এতিয়া আমি গম পালো 50% সাপোর্ট 50% ত এডাল হেমাৰ কেন্ডেল বনাইছে আমি মাৰ্ক কৰিলো মাৰ্ক কৰি জাস্ট আমি ট্ৰেডটো ইয়াবা ট্ৰেডটো যদি লৈ ললো হয় আমত আমি যদি ইণ্ডিয়ান মাৰ্কেটত গৈ চাওঁ আমাৰ এটা লটত মিনি কোয়ান্টিটি এটা লটত আমাৰ 5000 টকা প্ৰফিট হ'ল ঠিক আছে আৰু এইটো ট্ৰেড আমি মিস কৰিলো ঠিক আছে মাৰ্কেট মই চাই আছিলো কিন্তু এডোখত আমি বাই কৰিবলৈ কাৰণ কেলে ইয়াৰ পৰা ৰিজেকশন লৈছিলে যে আমি এডোখত বাই নকৰিলো এটো কাৰণে এটো ট্ৰেড মিস হৈ গ'ল ঠিক আছে ষ্টপ লস কিমান অকমান দেখিছে নহয় আৰু টাৰ্গেট কিমান ডাঙৰ এটো ট্ৰেড মিস হৈ গ'ল ঠিক আছে আৰু আমি এতিয়া 2 তাৰিখলৈ যাম 2 তাৰিখে এতিয়া 1 আৱাৰ কেন্ডেলত গৈ চালাম সিচুৱেশনটো কেনেকুৱা আছে ঠিক আছে ট্ৰেড কেনেকৈ কৰিব লাগে তাকে দেখাই আছো মই বস্তুটো তে যদি আমি 2 তাৰিখলৈ যাওঁ 2 তাৰিখলৈ গলে মাৰ্কেট ৰিটেষ্টমেন্ট ললে ৰিটেষ্টমেন্ট লৈ ইয়াৰ পৰা ৰিজেকশন আৰম্ভ হৈ গ'ল দেখিছেনে এই সৰু ট্ৰেন্ড লাইন কিডালত ওপৰৰ পৰা ৰিজেকশন হৈ গ'ল ৰিজেকশন হৈ 2 তাৰিখে একচুয়ালি মাৰ্কেট বন্ধ আছিলে 4 তাৰিখে মাৰ্কেট ওপেন হৈ এই ট্ৰেন্ড লাইনডাল ব্ৰেক কৰিলে আৰু 200 EMA ৰেজিস্ট্যান্স লৈ ব্ৰেক কৰিছে ঠিক আছে ব্ৰেক কৰাৰ পিছত আমি যাব লাগিব ইয়াত এতিয়া কোনো ট্ৰেন্ড লাইন মাৰ্ক নাই এডাল ট্ৰেন্ড লাইন আছে এটো ৰেজিস্ট্যান্স হয় এতিয়া আমি 5 মিনিটত যাম 5 মিনিটত গৈ চাম কেনেকুৱা হৈ আছে 6টা বজাত ঠিক আছে 4 তাৰিখত যাব লাগিব আমি 4 তাৰিখলৈ আহিলো 4 তাৰিখে মাৰ্কেট ওপেন হৈছিলে তো ৰেজিস্ট্যান্স লেভেলত মাৰ্কেট ইয়াতে আহি মাৰ্কেট ডাউন সাইডত আহি এডোখত ৰেলি দি এটা ৰিটেষ্টমেন্ট এৰিয়াত গুচি গ'ল ঠিক আছে আমি এতিয়া ফিবোনাচি মাৰ্ক কৰিম আৰু এইফালে এডাল ৰেজিস্ট্যান্স লেভেল কি সাপোর্ট লেভেল আছে সাপোর্ট লেভেলটো যেতিয়া ব্ৰেক হৈ যায় ইয়াত ৰেজিস্ট্যান্সৰ নিচিনা কাম কৰে ধৰক এইটো এটা ওয়াল আছিলে এই ওয়ালটো মাৰ্কেট যেতিয়ালৈকে আহিব ইয়াৰ পৰা বাউন্স কৰিব যেতিয়া ব্ৰেক কৰি আকৌ ওপৰত যাব এটা আকৌ ৰেজিস্ট্যান্সৰ নিচিনা কাম কৰিব ঠিক আছে এটো কোৱা হয় ৰেজিস্ট্যান্স আৰু মাৰ্কেট আমি এতিয়া যেতিয়া ব্ৰেক কৰিলে ব্ৰেক কৰাৰ পিছত 6টা বজাত 6টা এটো লেভেলত 6টা হৈছে ঠিক আছে 6টা বাজিছে আমি ইয়াৰ পৰা মাৰ্ক কৰিলো ফিবোনাচি সেটআপ কিমান ইজি হয় দেখিছে 50% ৰিটেষ্টমেন্ট বিয়াৰিশ এঙ্গেলফিং ঠিক আছে আৰু এডোখত আমি ট্ৰেডটো লৈ ললো আৰু ট্ৰেডটো লোৱাৰ লগে লগে এডোখত ট্ৰেডটো ললো আৰু ষ্টপ লস একদম আমি ইনভাৰ্টেড হেমাৰ কেন্ডেলৰ ওপৰত ৰাখিলো আৰু টাৰ্গেট 1:3 ৰাখিম আৰু এইফালে যদি আমি ট্ৰেডটো চাওঁ এইটো ট্ৰেড ঠিক আছে আৰু এইটো ট্ৰেড 1200 টকা ষ্টপ লস আৰু তিনি কিমান 1:3 যদি লওঁ আমি
4000 টকা ঠিক আছে 4000 টকা আৰু আমি এটো ষ্টপ লছ হৈ গ'ল ঠিক আছে এটো ৰেজিস্ট্যান্ট লৈ ইয়াত সাপোর্ট লৈ মার্কেট উপৰত গৈ কিন্তু আমাৰ যেতিয়া ষ্টপ লছ হিট কৰি মার্কেট ডাইরেক্ট ডাউন সাইডত গুচি আহিলে আমি যোনটো সাইডত চাইছিলো হেতু সাইডত আহিলে মার্কেট এটো ষ্টপ লছ আমি লৈ ললো ঠিক আছে অলৰেডি আমাৰ 5000 টকা প্ৰফিট চলি আছে আৰু এটা 1300 টকা লছ হ'ল মাইনাস কৰি দিলে যিমানটো হয় আৰু এতিয়া আমি 5 তাৰিখলৈ যাম 5 তাৰিখত ফাৰ্স্ট টাইম 1 আৱাৰত গৈ চাই লম কেনেকুৱা সিচুৱেশনত আছে মার্কেট ডাউন ট্ৰেন্ডতে আছে বৰ্তমান আৰু 5 তাৰিখলৈ গৈ চালো এটো এটা ৰেজিস্ট্যান্ট লেভেল আছিল আৰু 2টা বজালৈকে আকৌ এটো লেভেলত এটা ৰেজিস্ট্যান্ট আৰু ইফালে যদি চাই এডখত সাপোর্ট লৈ আছে মার্কেট আৰু এফালে ওপৰ এডখৰ ৰেজিস্ট্যান্ট লৈ আছে ঠিক আছে ৰেজিস্ট্যান্ট আমি দুটা ৰেজিস্ট্যান্ট মাৰ্ক কৰি দিলো এটো 6টা বজাত 2টা বজাৰ পৰা একে জায়গাতে ৰেজিস্ট্যান্ট লৈ আছে আৰু তলফালে এটো সাপোর্ট লেভেল আমি এতিয়া 5 মিনিটত যাম 5 মিনিটত গৈ কেনেকুৱা সিচুৱেশনত আছে মার্কেট চাই লওঁ তো 5 মিনিটত 6 তাৰিখলৈ যাম আমি 6 তাৰিখে মার্কেট 5 তাৰিখে আছিল ন 5 তাৰিখে ইয়াত দেখিছে এইদিনা বেক কৰি এডখতে বাৰে বাৰে সাপোর্ট ললে এই আগৰ পৰা ইয়াতে সাপোর্ট লৈ আছে আৰু এই এৰিয়াটোত সাপোর্ট লোৱা আৰম্ভ কৰি দিলে সাপোর্ট লৈ মার্কেট লাহেকে ওপৰলৈ গ'ল ওপৰলৈ যোৱাৰ লগে লগে এডখত আগৰ ৰেজিস্ট্যান্ট আছিল ৰেজিস্ট্যান্ট লেভেল ঠিক আছে আৰু হেতু ৰেজিস্ট্যান্ট আমি মার্ক কৰি এডখত আহিছো আৰু এইফালে দেখিছা মার্কেট যেতিয়া এইটো লেভেলত আহে ডাউন সাইডত আহে এইটো লেভেলত যেতিয়া আহে ডাউন সাইডত আহে আৰু এই এডাল ক্যান্ডেল দেখিছে বিয়াৰিশ এংগলফিং ক্যান্ডেল আৰু এইফালে ইনভার্টেড হেমাৰ ক্যান্ডেল এডাল কেইটা বজাত বনিছে 8টা বজাত আমি ট্ৰেডটো মানে ওপৰ ৰেজিস্ট্যান্ট পালে লৈ নলওঁ ক্যান্ডেল ষ্টিকবোৰ চাই ল'ব লাগে একচুয়ালি চাই লৈ আমি ট্ৰেডটো ল'ম আৰু এতিয়া আমি ইনভার্টেড হেমাৰ ক্যান্ডেল পালো 8 বজাত ঠিক আছে আমি 8 বজালৈ যাওঁ ইন্ডিয়ান মার্কেটত 8 বজাত যদি যাওঁ এডাল হৈ গ'ল 8 বজাৰ ক্যান্ডেল ঠিক আছে 8 বজাৰ ক্যান্ডেলত আমি সেল সাইডত ললো স্টপ লছ ৰাখিলো 1200 টকা আৰু টার্গেট আমাৰ এচিভ নহলে 1:1.5% আহিলে আমাৰ কেৱল 1700 টকা প্ৰফিট হ'ল ঠিক আছে আমি এতিয়ালৈকে তিনটা ট্ৰেড ললো দুটা প্ৰফিট হ'ল এটা লছ হ'ল আৰু 1:3 বা 4 টার্গেট যিমানে দিয়ে টার্গেট আমি হোল্ড কৰিবলৈ চাম আৰু এই দুটা হৈ গ'ল আমি এতিয়া 6 তাৰিখে যাম 6 তাৰিখে মার্কেট কেনেকুৱা আছে 6 তাৰিখে ফার্স্ট টাইম আমি 1 আৱাৰত চাই লম 1 আৱাৰত ইফালৰ পৰা ডাউন সাইডত আহিলে মার্কেট এইটো এটা ডব্লিউ প্যাটাৰ্নৰ নিচিনা বনাই ইয়াত সাপোর্ট লৈ মার্কেট এটো এটা ৰেজিস্ট্যান্ট লেভেল আছে মার্কেটত ঠিক আছে আমি এটো মার্ক কৰি ৰাখিছো আৰু এই 200 আমি এতিয়া 5 মিনিটত যাম আৰু এটো বেক কৰিব পৰা নাই মানে 5টা বজাত 6 তাৰিখে কোনো বেক কৰিব পৰা নাই আমি যোনকিটা মার্ক কৰি ৰাখিছিলো চাই লওঁ ফার্স্ট টাইম ছয় তাৰিখে মার্কেট ওপেন হ'ল সাপোর্ট লেভেলত মার্কেট ওপেন হৈ লাহেকে ওপৰলৈ গ'ল ৰেজিস্ট্যান্টত এখনত লাহে লাহে ৰেজিস্ট্যান্ট লৈ বেক কৰিলে বেক কৰাৰ লগে লগে যদি আমি 1 আৱাৰত চাওঁ 6 তাৰিখৰ 1 আৱাৰ বেক কৰাৰ লগে লগে কি ধুনীয়াকে ওলাই যায় খালি আমি অলপ মিস্টেকৰ কাৰণে আমি ট্ৰেডবোৰ খেলি মেলি হৈ যায় আৰু বেক কৰি 200 ইএমএ বেক কৰিলে ঠিক আছে এটো 6টা বজাত বেক কৰিলে ৰাতিপুৱা 6টা বজাত এটো ইন্টাৰনেশ্যনেল মার্কেট হয় ৰাতি 12টা বজাৰ পৰা খুলিয়ে থাকে মার্কেট মানে 24 ঘণ্টাই খোলে আৰু এইফালৰ পৰা দেখিব আমাৰ মার্কেট খোলে 9টা বজাত এদিন 9টা বজাৰ ক্যান্ডেল ধুনীয়া ব্রেকআউট গৈছে মানে বাইং কিন্তু ট্রেন্ড চেঞ্জ হৈ আপ সাইডত গৈছে মার্কেট মানে এটো এটা লো এটো হাই লগায় এটো লো এটো লোতকে তলত লগোৱা নাই হেতু কাৰণে আমি ট্রেন্ডটো চেঞ্জ হৈছে বুলি অলপ ধৰিব পাৰো আৰু 200 ইএমএ বুলি ক'লে আমি অলৰেডি বুলিশ বুলি ভাবোৱে ঠিক আছে আমি এতিয়া 5 মিনিটত যাম 6 তাৰিখৰ 5 মিনিটত গৈ চামগে আমি কোনডোখৰ ট্ৰেডটো পাওঁ আৰু আমি ট্রেন্ডটো বুজি পালো বাইং সাইডত আমি ট্রেড ল'ব পাৰো বুলি ঠিক আছে 6 তাৰিখে আমি কেইটা বজাত যাম 6 তাৰিখে আমি 6টা বজাত আমি ক্যান্ডেলডাল চালো এডাল দেখিছে 5:55 বুলিশ এংগলফিং ক্যান্ডেল আৰু যদি আমি ইয়াৰ পৰা ফিবোনাচি মার্ক কৰো বুলিশ এংগলফিং ক্যান্ডেলডালৰ এটো হ'ল 38% এইফালে লক্ষ্য কৰিব 38% ৰিট্ৰেসমেন্ট আৰু বুলিশ এংগলফিং আৰু আমি 6:50ত ট্ৰেড নকৰো 6টা বজাৰ পৰা আৰম্ভ কৰো ট্ৰেড আৰু মার্কেট ওপৰলৈ গৈ এইডখৰ লেভেলতে আমি 6:40তে যদি ললোহেতেন এই ক্যান্ডেলডালৰ লেভেলতে ট্ৰেডটো ল'ব পাৰিলো ঠিক আছে এটো লেভেল আৰু স্টপ লছ আমাৰ এটো থাকিলে আৰু আমি ইন্ডিয়ান মার্কেটত গৈ চাওঁগে হেতু লেভেলত মই মার্ক কৰিয়ে ৰাখিছো আৰু আমি ট্ৰেডটো ললো 6:40 জানো আমাৰ স্টপ লছ থাকিব 1300 টকা আৰু যদি আমি হোল্ড কৰিলোহেতেন আৰু মার্কেট তেতিয়াবা আমি গম পালো লং টার্মত বুলিশ আছে মার্কেট আৰু তেতিয়াবা যদি আমি হোল্ড কৰিলোহেতেন ডাইৰেক্ট ৰেলি দিছে দুদিনত 7 তাৰিখে আমি যদি ট্ৰেডটো কাটিলোহেতেন তেনে আমাৰ 10000 টকা আৰামত প্ৰফিট হ'ল ঠিক আছে এই মিস্টেকখিনি আমি মানে সৰু সৰু ট্ৰেডবোৰ আমি নাচাওঁ ভালকে এটো কাৰণে আমাৰ লছ হয় একচুয়ালি এই বস্তুখিনি আমি নেক্সট যিখিনি ট্ৰেড কৰিম বা আপোনালোকে কৰিব এই বস্তুখিনি সদায় গৈ 1 আৱাৰত এবাৰ চেক কৰি চাই ল'ব ট্ৰেন্ড লাইন ক'ত বহিছে কোন মার্ক কৰিব লাগিব কোন ডখত সাইডওয়ে আছে সাইডওয়ে থাকিলে কন্টিনিউয়েশন ট্ৰেড কৰিব নালাগে মানে মার্কেট যেতিয়া এটা ৰেঞ্জত ফসি থাকে ওপৰত সাপোর্ট ওপৰ ৰেজিস্ট্যান্ট তলত সাপোর্ট এডখত হলে আপোনাৰ মানে এই কন্টিনিউয়েশন ট্ৰেড মানে ফিবোনাচি ৰিট্ৰেসমেন্ট কৰি এইগিটা এৰিয়াত ট্ৰেড কৰিব নালাগে কন্টিনিউয়েশন ট্ৰেডটো হ'ব ইয়াত যেতিয়া ব্ৰেক কৰিব ৰিটেষ্ট কৰিব এটো বাই কৰিব লাগিব আৰু এই ৰেঞ্জটোত আমি
এই তললৈ আহিলে ছাপোৰ্ট বিচাৰিব লাগে, ওপৰলৈ গ'লে ৰেজিষ্টেন্স বিচাৰিব লাগে। যেতিয়া ব্ৰেক কৰিব তেতিয়া আমি মানে কণ্টিনিউৱেশ্যন ৰিটেচমেণ্টত ট্ৰেড কৰিব লাগে। এই বস্তুকেইটা আমি মনত ৰাখিব লাগিব নেক্সট টাইম। আৰু আপোনালোকে এই বস্তুকেইটা মনত ৰাখিব। সদায় 1 আৱাৰত গৈ চাই ল'ব চাৰ্টটো কেনেকুৱা চলি আছে, ডাউন ট্ৰেণ্ডত আছে নি, আপ ট্ৰেণ্ডত আছে, আৰু ৰেঞ্জিং মাৰ্কেট নি, কণ্টিনিউৱেশ্যন মানে বুলিছ মাৰ্কেট বা বিয়েৰিছ মাৰ্কেট। এই বস্তুকেইটা চাই লৈ আমি নেক্সট টাইম ট্ৰেড কৰিম, ভাল ফলাফল আমি পাম। ঠিক আছে।